বজাত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত MV নীলগিৰি ফেৰী আবদ্ধ। ফেৰী চালকৰ ভুলৰ বাবে মাজ নদীত আবদ্ধ হৈছে MV নীলগিৰি ফেৰী। ৰাতিপুৱা মেৰেটাৰীৰ পৰা ধুবুৰী অভিমুখলৈ ৰাওনা হৈছিল MV নীলগিৰি জাহাজখন। ফেৰী চালকজনে নদীপথ পাহৰি বেলেগ ৰাস্তাত ফেৰীখন গৈ কম পানীৰ মাজত আবদ্ধ হ'বলগীয়া হয়। জাহাজখনত আছিল চাকৰিয়াল কৰা মানুহ, লগতে কণ কণ ল'ৰা ছোৱালী আৰু কেইবাগৰাকী অধিবক্তা। বহু সময় ধৰি আবদ্ধ হৈ থকাৰ পিছত যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত ধুবুৰীৰ পৰা বেলেগ এখন লঞ্চ লৈ টানি আনি জাহাজখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মই মেদটাৰীৰ পৰা আহিলোঁ না, মই ফেৰীত আহিছোঁ। হয়, মানে ড্ৰাইভাৰ মানে মাষ্টাৰ যিজনে ফেৰী চলাই থাকে, এই মাষ্টাৰজনে মানে ৰাস্তাটো পাহৰি গৈছিলে, শুকান দি উঠি গৈছিলে। পিছত সেইকাৰণে মানে ফেৰীখন মানে আটকি গৈছিল। পিছত মানে বেলেগ এটা লঞ্চ দি মানে যিটো এই জলস্থৰৰ লঞ্চ আছিল, সেইটো মানে টানি লৈখিনি বাহিৰত মানে বেছি য'ত বেছি পানী আছে তাতে লৈ গৈছে। আছে, সৰু সৰু আছে। টাইম অলপতো হ'ব, এই 10:30 আহি পায়, সেইটো মানে আধা ঘণ্টামান লছ হ'ল আৰু এইখিনি। গাড়ি নিব, ব্যাট নিয়ে যাবো, নাম বসে